40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল। এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো, যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব, হ'ব? 100 টকা দালি চেনি নিমখ দিলো। এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম? কি লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো। হ'ল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে, আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে, চব মামাই ল'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু এটা আমাক কি লাগিব? যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব। মই ঠিক মনত আছে নে নাই মোৰ? তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিন্তু মোৰ এটা কণ্ডিশ্যন আছে। এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিব লাগিব, হ'ব? নহ'লে মাক বাপেকে ৰখি থাকে, বিয়া নাপাতে আজিকালি। সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব, হ'ব? সেইটো আজি এইবাৰ একদম লিখি দিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব, 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে, কিন্তু চাকৰি নাই পোৱা, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকক আমি কি কৰিম? এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা, ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলো। কিমানত দিলো? 1 লাখ ল'ৰা ছোৱালীক দিলো। নগাঁৱত কিমানে পালে? 700 পালে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো, মোক ল'ৰা ছোৱালীবিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এইখন দোকান পাতিছো। কালি মই সৰুপেটাত আছিলো, বৰপেটা জিলাৰ, বজালী জিলাৰ। আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছো। মনটো ভাল লাগি গ'ল। সেইকাৰণে এইবাৰ মই কি ডিচিশ্যন লৈছো, যোৱাবাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব? এইবাৰ 700 পাইছিলে। আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো, লিষ্ট বনাওক, অহাবাৰ আমি নগাঁৱৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰে দিব, খালি মোক কাম কৰি দেখুৱাব লাগিব, ইমানেই কথা, হ'ব? এতিয়া আপোনালোকে মোক কওক, আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে, কোনোবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি? কোনোবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি? কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছিলে নেকি?
কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি? কোনোবা চৰকাৰে আগতে বিনা পইচাত চাউল দিছিলে নেকি? আজি ৰাইজৰ আশীৰ্বাদ নহলে একো কাম নহয়। আপোনালোকৰ ভোট বিলাকে হৈছে আমাৰ আশীৰ্বাদ। আপোনালোকে যেতিয়া ভোট দিব, বেলটত মেচিনত চিন মাৰিব, এইবিলাক আমাৰ কাৰণে এটা এটা শক্তিলৈ ৰূপান্তৰ হয়, মহাশক্তিলৈ ৰূপান্তৰ হয়। আৰু সেই শক্তিক লৈয়ে আমি আগুৱাই যাওঁ। কেতিয়াবা মোক কোনোবাই সোধে যে মামা আপোনাৰ ভাগৰ নালাগে নেকি? মই কৈছো মানুহৰ ইমান মৰম, ভাগৰ লাগিবই নিদিয়ে, কাম কৰিয়ে গৈ থাকিব লাগিব। ভাগৰ কেতিয়া লাগে? যেতিয়া মানুহে গালি পাৰে। ভাগৰ কেতিয়া লাগে? যেতিয়া মানুহে সমালোচনা কৰে, যেতিয়া মানুহে মৰম কৰে। কাবাৰ ভাগৰ লাগিব পাৰে নেকি? আপোনালোকে কওকচোন, পাৰে নেকি ভাগৰ লাগিব? সেইকাৰণে বিজেপিৰ ভাগৰ নালাগে। বিজেপিয়ে এটাৰ পিছত এটা অসমৰ কাৰণে কাম কৰি গৈ থাকিব আৰু অসমখনক আগুৱাই লৈ গৈ থাকিব। এইটোৱে হৈছে বিজেপিৰ সংকল্প, এয়াই হৈছে বিজেপিৰ প্ৰতিজ্ঞা। শ্ৰদ্ধাৰ ৰাইজ, নগাঁৱত আমি যিমান পৰিৱৰ্তন দেখিছো, সেই পৰিৱৰ্তন আগত কেতিয়াও সম্ভৱ হোৱা নাছিল। এইবাৰ আমি যোৱা 10 বছৰত নগাঁৱত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন দেখিছো। মোৰ মনত এতিয়া এটা ইচ্ছা আছে, সেইটো হ'ল যে নগাঁও আৰু গুৱাহাটীৰ মাজত আমি যদি যাওঁ, আমাক 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময় লাগে। এতিয়া মোৰ মনত ইচ্ছা আছে যে ৰাস্তা পোন কৰি নগাঁও আৰু গুৱাহাটীৰ মাজত 1.5 ঘণ্টাৰ ভিতৰত আমি পোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে মই নতুন প্লেনিং কৰি আছো, এক্সপ্ৰেছ হাইৱে নগাঁও আৰু গুৱাহাটীৰ মাজত, যাতে ফটাফট আমি ৰাতিপুৱা গুৱাহাটীত যোনে কাম কৰে, নগাঁৱত গুৱাহাটীত ভাড়াঘৰ ল'ব নালাগে। ৰাতিপুৱা নগাঁৱৰ পৰা গুৱাহাটীত যাব, অফিচ কৰি নগাঁও আহিব। কি বনাব খুজিছো মই? নগাঁও আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে, যাতে গুৱাহাটী আৰু নগাঁৱৰ মাজত নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰ কিমান? 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব?